হয়, প্ৰথমে মামালৈ ধন্যবাদ, মঙলদৈলৈ আহিছে। কিন্তু আমাৰ অতিকে দুখ লাগিছে, মামাই আমাৰ ফালে এবাৰো নাচালে। আৰু আমি সঁচাকৈ ডিসএপইণ্ট হৈছোঁ অসমৰ মানুহৰ পৰা যে দুদিনমান আগলৈকে জুবিন দা কৰি কান্দি কাটি অৱস্থা নাই কাৰোৰে। কিন্তু আজি সকলোৱে ইলেকশ্যনৰ ফূৰ্তিত জঁপিয়াই নাচি বাগি পৰিছে, কিন্তু আমাৰ ফূৰ্তি লগা নাই। আৰু মই মামাক এটা কথাই ক'ব বিচাৰোঁ যে কথাৰ মূল্য আছে। কথাত কটা যায়, কথাত বঁটা পায়। তেখেতে নিজ মুখেদি কৈছে আমাক ভোট নিদিব যদি ন্যায় দিব নোৱাৰোঁ। ইলেকশ্যন আহি পালে, এতিয়ালৈ ন্যায় পোৱা নাই, তো আমি জনতাই ভাবিম ভোট দিম নে নাই। লাগিলে ভোটেই নিদিওঁ, সেইখিনি ক'ব বিচাৰোঁ। জুবিন দাৰ পক্ষত মানে আমি ন্যায়ৰ পক্ষত। জুবিন দাই অসমৰ হকে মাত মাতিছিল, আমি অসমৰ হকে মাত মাতিম। অসমৰ নিৰ্বাচন আমি সেইটো এনেকৈ ক'ব নোৱাৰিম, বাট যদি এতিয়া এই বছৰ বিজেপি আহিও যায়, যদি তথাপিও জুবিন দাই ন্যায় নাপায়, আৰু চৰকাৰ আহিব, 5 বছৰ পিছততো বেলেগ চৰকাৰো আহিব পাৰে। আৰু আমি যুৱ প্ৰজন্মই এতিয়া উঠি আহি আছোঁ, আমি ডিচিশ্যন ল'ম। আমাৰ কথাৰ মূল্য আছে, চিন্তা কৰিম। আমাৰো পাৱাৰ আছে, ছ'চিয়েল মিডিয়া আছে। আমি এতিয়ালৈ আমি শান্তশিষ্টভাৱে এক জেগাত থিয় হৈ আমি জাষ্ট গামোচা লগাইছোঁ, বেনাৰ লগাইছোঁ। তাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন দা। 7 মাহ হৈছে জুবিন দা যোৱা, গতিকে ৰাইজেও সেইখিনি চাইছে, দেখিছে। কিন্তু মামাই মন দিয়া নাই, যি দেখিছোঁ। আৰু আমি নিজে গামোচা এবাৰো ঘূৰি চোৱা নাই। চাব লাগিছিলে, তেখেতে জুবিন দাক আমাতকৈ বেছিকৈ ভাল পায়। যি দেখিলোঁ আমি নিউজত জুবিন দা ঢুকোৱাৰ পৰাই আমাতকৈতো বেছি ধ্যান দিছে মামাই, কিন্তু আজি পূৰা ইগন'ৰ মাৰি দিছে। ইলেকশ্যন বাৰ আহিব, জুবিন দাটো এজনেই আছিলে আমাৰ মাজত, নেদেখাৰ ভাওজোৰা যেনেই লাগিলে। সেনেকৈ ক'ব নোৱাৰোঁ, কিন্তু আমি বেয়া লাগিছে আৰু ইলেকশ্যনৰ কাৰণে যে জুবিন দাক গোটেই পাহৰি গৈছে। অকল মামা বুলি নহয়, গোটেই ৰাইজে পাহৰি গৈছে একচুৱেলি। নানান প্ৰকাৰৰ আঁচনি দিছে, চাউল দিয়ে, দালি দিয়ে, পইচা দিয়ে, টকা পইচা দিয়ে, সেনেকৈতো যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।